গণমাধ্যমৰ বন্ধু বান্ধৱী সকল মই জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ বিষয়ে আলোচনা কৰাৰ আগতে দুই তিনিটা যি ৰুটিন কেবিনেট ডিসিশন হৈছে তাৰ বিষয়ে আপোনালোকক জনাব খুজিছো। আজি কেবিনেটে শাৰদীয় দুৰ্গা পূজা উপলক্ষে অসম চাহ নিগমৰ শ্ৰমিক কৰ্মচাৰীসকলক 20% বোনাছ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ অসম টি কৰ্পোৰেচনৰ অধীনত যিকেইখন বাগিচা আছে তাৰ শ্ৰমিকসকলে শাৰদীয় দুৰ্গা পূজা উপলক্ষে 20% বোনাছ পাবলৈ সক্ষম হ'ব। আজি আমাৰ কেবিনেটে কচুতলিত 10ম অসম পুলিচ বেটেলিয়ন এটা নিৰ্মাণ কৰিবৰ বাবে 260 কোটি টকা অনুমোদন জনাইছে। আমাৰ ৰাজ্যত 5000 লোক বহিব পৰাকৈ আমি নিৰ্মাণ কৰি থকা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটোৰ পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ছ'চাইটিক দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টৰ অধীনত কাম কৰি থকা 65 গৰাকী সায়েন্স আৰু মেথছ ফেচিলিটেটৰক মাহিলী দৰমহা 34,800 টকালৈকে বৃদ্ধি কৰা হৈছে। তেওঁলোকে এতিয়াৰ পৰা CPF পাব আৰু লগতে বাৰ্ষিক 5% ইনক্ৰিমেণ্ট পাব আৰু মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত মেডিকেল ট্ৰিটমেণ্ট বা মেডিকেল চিকিৎসা পাবলৈ তেওঁলোক সক্ষম হ'ব। আজি আমাৰ কেবিনেটে অসম লোকসেৱা আয়োগৰ প্ৰিলিমছ পৰীক্ষাৰ প্ৰশ্ন কাকতখনো অসমীয়াতে কাটিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়ালৈকে মেইনছখন অসমীয়া ইংৰাজী দুয়োটাই কটা হৈছিলে। প্ৰিলিমিনাৰী কুৱেশ্যন পেপাৰখন অসমীয়াত ইমান দিন কটা নহৈছিলে। এইবাৰৰ পৰা আমাৰ কেবিনেটে প্ৰায় 80% অসমীয়া অনুবাদ হ'ব, কিন্তু তাত এটা কম্প্ৰিহেনশ্যন বুলি এটা সৰু পাৰ্ট থাকে, সেইটো অসমীয়া অনুবাদ কৰা অসুবিধাৰ কাৰণে সেইটো ইংৰাজীতে থাকিব। বাট আদাৰৱাইজ গোটেই কুৱেশ্যন পেপাৰখন প্ৰিলিমছত প্ৰথমবাৰৰ বাবে ইংৰাজীৰ লগতে অসমীয়াও ইন্ট্ৰডিউচ কৰা হ'ব। এইকেইটা আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। এতিয়া মই জুবিন গাৰ্গৰ আমাৰ সকলোৰে আদৰৰ মৰমৰ জুবিন গাৰ্গৰ সমাধি বা অন্তিম যাত্ৰাৰ বিষয়ে আপোনালোকক কেইটামান কথা জনাব খুজিছোঁ। ৰাজ্য চৰকাৰ